আমাৰ এইটোৱেই অসমবাসী ৰাইজলৈ অনুৰোধ, বিশেষকৈ পূৰ্বাঞ্চল টাই সাহিত্য বা যোৰহাট জিলা সমিতিখনে ইতিমধ্যে আমাৰ জনগোষ্ঠীটোক একত্ৰিতভাৱে অসমৰ হৈ সমাজ জীৱনৰ হৈ জনগোষ্ঠীটোক আমি একতাৰ দোলেৰে বান্ধি নিজৰ পৰম্পৰা কৃষ্টি সংস্কৃতিক ঘূৰাই আনিব পৰাকৈ আমি ব্যৱস্থা ল'বৰ কাৰণে এটা অনুৰোধ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ জিলা কাৰ্যনিৰ্বাহক সভা যোগেদি তাৰ পৰিকল্পনা এটা লোৱা হৈছে। আমি প্ৰথম পৰিকল্পনা স্বৰূপে আমি যোৱা 31 আগষ্ট 2025 তাৰিখত বাকচুং গাঁৱত আমি এই অনুষ্ঠানটো পাতিছিলোঁ। যথেষ্ট ভাল লাগিছিলে, মানুহবিলাকে সঁহাৰি জনাইছিলে। ইয়াৰ পিছত পৰৱৰ্তী কাৰ্যপন্থা হিচাপে আমি জিলাখনৰ প্ৰতি চুকে কোণে আগবাঢ়ি যাবৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু বিশেষকৈ যোৰহাট জিলাত যিমানবিলাক আহোমৰ সংগঠন আছে সকলোকে একত্ৰিত কৰি একেলগে কাম কৰাৰ এটা প্ৰৱণতা গঢ়িবৰ কাৰণে আমাৰ এটা প্ৰয়াস আছে। আৰু আজি অনুষ্ঠানটোৰ জৰিয়তে আমি সেই সকলো সংগঠনক আমি অনুৰোধ কৰিছোঁ যাতে আমি একেলগে এনেকুৱা ধৰণৰ আলাপ আলোচনাৰ মাজেদি আমাৰ যিটো মাজত থকা যিখিনি আঁসোৱাহ সেইখিনি দূৰ কৰি ঐক্যবদ্ধভাৱে আমি কাম কৰি যাব পাৰোঁ, আমি এইটো আহ্বান কৰিছোঁ। আজি অনুষ্ঠানটো যথেষ্ট সফল হৈছে বুলি ভাবিছোঁ, কিন্তু গোটেই সামগ্ৰিকভাৱে গোটেই আলোচনাখিনি কিন্তু যথেষ্ট ইতিবাচক দিশ প্ৰকাশ কৰিছে। আৰু এইখিনি যিখিনি কথা প্ৰকাশ কৰিছে এইখিনি আমাৰ যিসকল শ্ৰোতাসকলে লৈ যাওঁতে নিশ্চয় অনুভৱ কৰিব যে আজি অনুষ্ঠানটো আমাৰ যথেষ্ট সফল হৈছে। আমাৰ ভাইচ উপসভাপতি আমাৰ সত্যজিৎ ফুকন আছে, তেখেতকো অকণমান বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিলোঁ। সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম মহিলা পৰিষদ, পূৰ্বাঞ্চল টাই সাহিত্য বা যোৰহাট জিলা সমিতিৰ সৌজন্যত আজি তিতাবৰ জ্ঞানোদয় প্ৰেক্ষাগৃহত চুকাফা চাওলুং চুকাফা দিৱস অসম দিৱস এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানভাৱে অনুষ্ঠিত হয়। সভাত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আৰু এই সভাতে চাওলুং চুকাফা, যি চুকাফাই 1228 খ্ৰীষ্টাব্দত 7 ৰাজ পাই 1 ৰাজ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এক সমন্বয় ঐক্য স্থাপন কৰিছিল, 600 বছৰ ৰাজত্ব কৰিছিল। সেই আদৰ্শই অনুপ্ৰাণিত হৈ নতুন প্ৰজন্ম সকলোকে শান্তি সম্প্ৰীতি সমন্বয় এনাজৰীয়ে সকলোৱে বান্ধ খাই প্ৰতিজ্ঞাবদ্ধ হ'বলৈ সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হয়। আৰু আজি অনুষ্ঠানটো আছিল অতি গাম্ভীৰ্যপূৰ্ণ।